বহুত বিভিন্ন ধৰণৰ ছাপৰ্ট ৰেজিষ্টেন্স থাকে, তাৰে আমি এটা চিম্পল এটা আজি পঢ়িম। ষ্টেপছ। প্ৰথম ষ্টেপটো আমাৰ হ'ব, আমি প্ৰথমতে মাৰ্কেটৰ ট্ৰেণ্ডটো আইডেণ্টিফাই কৰি ল'ব লাগিব। মাৰ্কেটত চাওক, বহুতে ক'ব পাৰে এইটো কি ছাপৰ্ট ৰেজিষ্টেন্স শিকাইছে। চাওক, মই বহুত এডভান্স লেভেলত আপোনালোকক এদিনতে আজিয়ে শিকাব নোৱাৰো। একদম সম্পূৰ্ণ বেচিকৰ পৰা যাব লাগিব, তেতিয়াহে পিছত বিভিন্ন এডভান্স ধৰণৰ ছাপৰ্ট ৰেজিষ্টেন্স মই শিকাব পাৰিম। আজি একেবাৰে বেচিকটো শিকো, যাতে আপোনালোকে মাৰ্কেটখন চাব পাৰে নিজৰ সেই ছাপৰ্ট ৰেজিষ্টেন্স কেইটা লগাই মেলি। ক্লিয়াৰ? ত' প্ৰথমতে আমি ষ্টাডি কৰিম আমাৰ 4 আৱাৰ আৰু 1 আৱাৰ টাইম ফ্ৰেম। 4 আৱাৰ আৰু 1 আৱাৰ টাইম ফ্ৰেম আমি ষ্টাডি কৰিম। এইডোখৰত যাম, গৈ মেলি ইয়াত বিভিন্ন টাইম ফ্ৰেম আছে, ইয়াত মই ক্লিক কৰিলো, ক্লিক কৰি 4 আৱাৰ্ছত ক্লিক কৰিছো। ক্লিয়াৰ? বিভিন্ন টাইম ফ্ৰেমত আমি ষ্টাডি কৰিম। প্ৰথম ষ্টেপটো হ'ব 4 আৱাৰ টাইম ফ্ৰেমত আমি চাম। নেক্সট ষ্টেপটো হ'ব আমি 1 আৱাৰত চাম। নেক্সট ষ্টেপটো হ'ব আমাৰ আমি 15 মিনিটছত অবজাৰ্ভ কৰিম। কোনোবাই 1 আৱাৰ বা 45 মিনিটছত চালেও হ'ব। ক্লিয়াৰ? নেক্সট 15 মিনিটছত অবজাৰ্ভ কৰিম, আৰু সেইকেইটাক লৈ আমি 5 মিনিটছত ট্ৰেড ল'বলৈ চেষ্টা কৰিম। ট্ৰেড। ক্লিয়াৰ? মই দেখুৱাম আপোনালোকক কেনেকে কি প্লেন আপ কৰিব লাগিব। বুজি পাইছে চবে? ইয়াত আমি ট্ৰেণ্ডটো চেক কৰিম, ঠিক আছে? ইয়াত আমি কিছুমান লেভেল বনাম, ইয়াতো আমি কিছুমান লেভেল বনাম। অ'কে? ত' ইয়াত 4 ঘণ্টাৰ আমি টাইম ফ্ৰেম লৈ ল'লো। 4 ঘণ্টাৰ আমি টাইম ফ্ৰেম ল'লো। চব কম, সেইটো শিকি লওক প্ৰথমতে এতিয়া, ঠিক আছে? 4 ঘণ্টাৰ টাইম ফ্ৰেম ল'লো। 4 ঘণ্টাৰ টাইম ফ্ৰেম লোৱাৰ পিছত আমি এতিয়া চাওঁ মাৰ্কেটত কোন ডোখৰত লেভেল বনাব পাৰি। অ'কে, 4 ঘণ্টাৰ টাইম ফ্ৰেম ল'লো। এতিয়া আমি মাৰ্কেটত কমন পইণ্ট উলিয়াব লাগিব, ঠিক আছে? মাৰ্কেটত মেক্সিমাম কমন পইণ্ট বা মেক্সিমাম মিটিং পইণ্ট, সেইটো আমাৰ কাৰণে বহুত ইম্পৰ্টেণ্ট। হোৱাট ইজ মেক্সিমাম কমন পইণ্ট বা মেক্সিমাম মিটিং পইণ্ট কি হয়, সেইটো প্ৰথমতে মই আপোনালোকক বুজাই দিওঁ, চাই লওক। ইয়াত ট্ৰেণ্ড লাইন এটাও মেইনটেইন কৰিছে। ট্ৰেণ্ড লাইনটো সেইবিলাকো বুজাই দিম। ট্ৰেণ্ড লাইনটো হৈছে বেকাকৈ পোৱা ছাপোৰ্ট, সেইটো ইম্পৰ্টেণ্ট ট্ৰেণ্ড লাইন হ'ব। ক্লিয়াৰ? অলপ ডাঙৰ কৰি দিওঁ, বগা কৰি দিওঁ, ক্লিয়াৰিটিত দেখা। ক্লিয়াৰ? বুজি পাইছে? এইটো এটা হৈছে ট্ৰেণ্ড লাইনৰ ছাপোৰ্ট, যোনটো 4 আৱাৰ্ছত বহুত ক্লিয়াৰলিকে আছে। হোৱাট ইজ মেক্সিমাম মিটিং পইণ্টছ বা মেক্সিমাম কানেক্টিং পইণ্টছ কি হয়? ইয়াত চব মেক্সিমাম পইণ্টে ইয়াত কানেক্ট কৰিছে, কানেক্ট কৰি আমি এই লেভেলটো আঁকিছো। ইয়াৰ কেইবাটাও মিটিং পইণ্টছ আছে, 5 মিটিং পইণ্ট। মেক্সিমাম য'ত পাম তাতে আঁকিম। ক্লিয়াৰ? 5 মিটিং পইণ্টছ, ঠিক আছে? মেক্সিমাম মেক্স মিটিং পইণ্টছ কিমান আছে? কেণ্ডেল হিচাপে চাবলৈ গ'লে একৰ্ডিং টু কেণ্ডেল 4ডাল, 6ডাল, 3ডাল, 2ডাল, 2ডাল। ক্লিয়াৰ? ত' এইটো হৈ গ'ল, আমি ইয়াৰ পৰা ট্ৰেণ্ড লাইন এটা আঁকিলো। সদায় আমি যেতিয়া লেভেল আঁকো, আমি এইটো অবজাৰ্ভ কৰিম যে মেক্সিমাম নাম্বাৰ অফ মিটিং পইণ্টছ আৰু মেক্সিমাম নাম্বাৰ অফ ৰিজেকশ্যন বা কানেক্টিং পইণ্টছ ক'ত পাম। ক্লিয়াৰ? ত' ইয়াত আমি এটা দেখা পাওঁ। আৰু এটা বস্তু আপোনালোকে যদি অবজাৰ্ভ কৰে, এইটোও দেখা পাব, আপোনালোকক দেখুৱাইছো। মাৰ্কেটে এটা পেৰেলেল চেনেলৰ ভিতৰত ঘূৰিবলৈ চেষ্টা কৰিছিল। মাৰ্কেটে এটা পেৰেলেল চেনেল টাইপৰ অলমষ্ট ইয়াৰ ভিতৰত ঘূৰিবলৈ চেষ্টা কৰিছিল। ক্লিয়াৰ?
এটো হৈ গ'ল ট্ৰেন্ড লাইন ৰেজিষ্টেন্স ওপৰটোক ট্ৰেন্ড লাইন ৰেজিষ্টেন্স বুলি কোৱা হ'ব আৰু তলৰটোক ট্ৰেন্ড লাইন সাপোৰ্ট বুলি কোৱা হ'ব ক্লিয়াৰ ইয়াতো যেনেকে মিটিং পইণ্টছ কোনকিটা এইকিটা এইটো 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 কোৱা হ'ব ট্ৰেন্ড লাইন ৰেজিষ্টেন্স এইটো কোৱা হ'ব ট্ৰেন্ড লাইন সাপোৰ্ট ক্লিয়াৰ হেল্ল' হেল্ল' সাউণ্ড কি কম হৈছে সাউণ্ড কি কম হৈছে তুমি এই ভলিউমটো অলপ বঢ়াই লওকচোন ভলিউমটো অলপ বঢ়াই ওকে সো এইখিনি হৈ গ'ল আমাৰ ট্ৰেন্ড লাইনৰ ওপৰত বেসিক্স ক্লিয়াৰ আৰু ইম্পৰ্টেণ্ট কি আছে 4 ঘণ্টাৰ টাইম ফ্ৰেমত আমি চাব পৰা ইম্পৰ্টেণ্ট বস্তু কি আছে ইম্পৰ্টেণ্ট লেভেল কি আছে ইয়েছ আমাৰ এটা ইম্পৰ্টেণ্ট লেভেল আমি ইয়াত দেখা পাইছো ওকে এইটো এটা ইম্পৰ্টেণ্ট লেভেল এইটো হাই পইণ্ট যিকোনো মাৰ্কেটৰ যোনটো এটা হাই পইণ্ট থাকে সেইটো বহুত ইম্পৰ্টেণ্ট ক্লিয়াৰ ওকে সাউণ্ড ক্লিয়াৰ আছে ক্লিয়াৰ মই জাষ্ট চেক কৰিলো ওকে এইটোক আমি অল টাইম হাই বুলি কওঁ 88 বুলিও কয় নাইবা অল টাইম হাই হাই বুলি কয় সেইটো আমাৰ কাৰণে most important ৰেজিষ্টেন্স হয় দেই এইটো কিন্তু মাৰ্ক কৰিব তো আমাৰ এপাত ইম্পৰ্টেণ্ট লেভেল ইয়াত পৰিব এইডোখৰ এপাত আমাৰ ইম্পৰ্টেণ্ট লেভেল পৰিব তাৰপিছত আৰু এপাত ইম্পৰ্টেণ্ট লেভেল এইডোখৰত পৰিব ঠিক আছে তাৰপিছত এপাত ইম্পৰ্টেণ্ট লেভেল এইডোখৰত পৰিব ক্লিয়াৰ এইখিনি 4 আৱাৰ টাইম ফ্ৰেমত আমাৰ কি কি ইম্পৰ্টেণ্ট পালো সেইখিনি আমি আঁকি লওঁ দুটা ট্ৰেন্ড লাইন দেখা পাইছো এটা এইডোখৰত আমি অল টাইম হাই দেখা পাইছো এইটো মই কালাৰটো বদলাই দিছো বুজি পালে অল টাইম হাই অলমোষ্ট 22,521 ওচৰত তো 4 আৱাৰ্ছৰ পৰা এই বস্তুখিনি আমি মাৰ্ক কৰি ললো দেই আৰু স্লাইটলি আমি যদি অবজাৰ্ভ কৰো এটা সৰু ট্ৰেন্ড এটা মেইনটেইন কৰিছে এইডোখৰত সৰু ট্ৰেন্ড এটা মেইনটেইন কৰিব বিচাৰিছে মাৰ্কেটে এইডোখৰত মন কৰিছে এইটো এটা মেইনটেইন কৰিবলৈ বিচাৰিছে ক্লিয়াৰ আৰু যদি ইম্পৰ্টেণ্ট লেভেল বুলি কওঁ আৰু এপাত ইম্পৰ্টেণ্ট লেভেল আমাৰ কাৰণে হ'ব তলত নালাগে এতিয়া আমি যাওঁ 4 আৱাৰ্ছৰ পৰা আমি মাৰ্কেটৰ মেইন ট্ৰেণ্ডটো কি দেখা পালো মাৰ্কেট এটা বুলিছ ডাইৰেকশ্যনত গৈ আছিলে অলপ তললে পৰিলে ঠিক আছে এতিয়া ইয়াক যদি এইটো বহুত ইম্পৰ্টেণ্ট লেভেলত আছে মাৰ্কেটৰ কাৰণে আটাইতকৈ বেছি ইম্পৰ্টেণ্ট লেভেল ইয়াৰ পৰা কি হ'ব পাৰে হোৱাট ইজ দ্য মষ্ট প্ৰবেবল পচিবিলিটি মাৰ্কেটত কি হ'ব পাৰে ইয়াৰ পৰা এই বস্তুটো মন কৰক ক্লিয়াৰ ওকে ইয়াত মন কৰক ইয়াত কি হ'ব পাৰে এইডোখৰ পৰা যিহেতু ওলাই পৰিছে আইদাৰ এইডোখৰ ৰিট্ৰেচমেণ্ট লৈ তললে পৰি যাব পাৰে হাই পচিবিলিটি অৰ যদি এইডোখৰক ভাঙি দিয়ে চ' এইডোখৰত দুটা বস্তু ৰেজিষ্টেন্স আছে এটা হৰাইজণ্টেল এই চিধাটোক আমি কি বুলি কওঁ হৰাইজণ্টেল ৰেজিষ্টেন্স ঠিক আছে এতিয়া চাওক বস্তুটো চাওক এই পাতক আমি হৰাইজণ্টেল ৰেজিষ্টেন্স বুলি কম আৰু এই পাতক আমি ট্ৰেন্ড লাইন ৰেজিষ্টেন্স বুলি কম এতিয়া আগতে এইটো ছাপোৰ্ট আছিলে যিহেতু তলত ব্ৰেক কৰিলে ন এতিয়া এইটো ৰেজিষ্টেন্স হিচাপে কাম কৰিব ক্লিয়াৰ এতিয়া এই পৰ্চনটো বহুত ইম্পৰ্টেণ্ট হৈ গৈছে মাৰ্কেটৰ কাৰণে এইডোখৰ মাৰ্কেটে কেনেকে ৰিয়েক্ট কৰে এইডোখৰক যদি ভাঙি দিয়ে ইয়াক যদি ব্ৰেক কৰে আমি বহুত ভাল মোমেন্টাম এটা আপসাইড দেখা পাম উইদিন আ উইক উইদিন 2-3 days বাট ইয়াত যদি সি ব্ৰেক কৰে ইয়াৰ পৰা যদি সি ফল লয়
বা এই ট্ৰেণ্ড লাইনটোকে যদি ব্ৰেক কৰে বহুত বেয়া ফল এটা তললে দেখা পাম ইয়াত আমাৰ প্ৰাইজ একচনৰ কি ষ্ট্ৰাকচাৰ মেইনটেইন কৰিছে এই যোনটো পেৰেলেল চেনেল চলি গৈছে তাৰ পৰা ব্ৰেকডাউন হ'ল ৰিট্ৰেচমেন্ট লৈছে আৰু এইফালে তললে পৰিব যদি এই ট্ৰেণ্ড লাইনটোক ব্ৰেক কৰে মাৰ্কেট ডাউন ট্ৰেণ্ড পুৰা ডাউন ট্ৰেণ্ড ক্লিয়াৰ কিন্তু ইয়াক যদি ব্ৰেক কৰে বহুত ধুনীয়া বুলিছ ট্ৰেণ্ড এটা আমি মাৰ্কেটত দেখা পাম লেটছ অবজাৰ্ভ কি হয় তো ইয়াত আমি 4 ঘণ্টাত এই বস্তুখিনি এনালাইচিছ গম পালো এতিয়া আমি 1 ঘণ্টাৰ টাইম ফ্ৰেমলৈ আহো 1 ঘণ্টাৰ টাইম ফ্ৰেমত আমি ষ্টাডি কৰিবলৈ চেষ্টা কৰো তাত কিছুমান লেভেল বনাবলৈ চেষ্টা কৰিম সেইখিনি বহুত মেজৰ লেভেল হিচাপে আমাৰ কাৰণে কাম কৰিম ক্লিয়াৰ এতিয়া আমি ট্ৰাই কৰো ইয়াত কিছুমান মেজৰ লেভেল বনাবলৈ ইম্পৰ্টেণ্ট লেভেল চব কিমান ধুনীয়া কাম কৰিছে একদম নেক্সট লেভেল কাম কৰিছে দেখিছে নাই এতিয়া আমি ওৱান আৱাৰ টাইম ফ্ৰেমত কিছুমান ইম্পৰ্টেণ্ট লেভেল বনাবলৈ চেষ্টা কৰোঁ ঠিক আছে য'ত আমি মেক্সিমাম মিটিং পইণ্টছ দেখিম তাত আমি কিছুমান লেভেল তৈয়াৰ কৰিম চলো এতিয়া আমি 1 আৱাৰ টাইম ফ্ৰেমত আমি এতিয়া অবজাৰ্ভ কৰিব লাগিব ক'ত আমি আঁকিব পাৰোঁ ক্লিয়াৰ ক'ত আমি আঁকিব পাৰোঁ ক'ত কি কৰিব পাৰোঁ আমি ইয়াত চাওঁ আমাৰ ইম্পৰ্টেণ্ট লেভেল কোনডোখৰত বনিব ঠিক আছে এইটো মই অলপ দেৰি কাৰণে আঁতৰাই লওঁ কিন্তু ডাঙৰকে উলিয়াই লওঁ তেতিয়া ভাল লাগিব লেভেল ড্ৰ কৰি অ'কে 1 আৱাৰ টাইম ফ্ৰেমত আমাৰ কোনখিনি জেগা আমাৰ কাৰণে বহুত বেছি ইম্পৰ্টেণ্ট হ'ব অ'কে এটা লেভেল আমাৰ এইটো বহুত ইম্পৰ্টেণ্ট হ'ব মেক্সিমাম মিটিং পইণ্টছ আমি এইডোখৰত দেখা পাইছোঁ অ'কে ত' আমি কেনেকে মিটিং পইণ্টছ সদায় এইটো লেভেল একজেক্টলি লেভেল হিচাপে নহয় আমি সদায় ইয়াক জোন হিচাপে কনচিডাৰ কৰিব লাগে ঠিক আছে ত' আমাৰ কাৰণে এইটো হ'ব এটা ইম্পৰ্টেণ্ট জোন কিয় মই লজিকটো বুজাম ৰ'ব তেতিয়া বেছি ভালকে বুজি পাম ঠিক আমাৰ কাৰণে বহুত ইম্পৰ্টেণ্ট জোন এইটো yes correct এইটো হ'ব আমাৰ কাৰণে ইম্পৰ্টেণ্ট কালাৰটো চেঞ্জ কৰি দিওঁ ক্লিয়াৰিটিত দেখা পাব আপোনালোক কোনটো কালাৰ দেখিব ব্লেকত দেখা পাইছেনে জোনটো আপোনালোকে য়েল্ল' কালাৰ কৰি দিওঁ ক্লিয়াৰকে দেখা পাব আপোনালোক অ'কে এইটো জোন কিয় কাৰণে আমি ইম্পৰ্টেণ্ট বা আমি ইয়াত কিয় আঁকিলো সেইটো দেখুৱাই দিছো ইয়াত মই আপোনালোকক এইটো দেখুৱাই দিছো কিয় আমি এইবিলাক বস্তু কি ধৰণে আইডেণ্টিফাই কৰিব পাৰো আমি ইয়াত অবজাৰ্ভ কৰিব লাগিব এটা কমন মিটিং জোন কমন or maximum meeting point or এটা সেন্টেন্সত maximum common meeting or rejection point এনেকে আইডেন্টিফাই কৰিব লাগিব চাব য'ত হ'ব তাত আমি লাইন এপাত আঁকিম আৰু চক সাপোৰ্ট ৰেজিষ্টেন্স লাইন এপাত নিচিনা নাথাকে দেয়াৰ ইজ অলৱেজ আ জোন ক্লিয়াৰ ইয়াত চক যেনেকে ইয়াত আপুনি এইডোখৰ অবজাৰ্ভ কৰিব এই বাকচটোৰ পৰাই যেতিয়া পৰি গৈছিলে একেবাৰে তললে খতম হৈ গৈছে ইয়াৰ পৰাই যেতিয়া ৰিজেকশ্যন লৈছিলে একেবাৰে তললে পৰি গৈছে ইয়াৰ পৰা ওপৰলৈ গৈ এডোখৰতে গৈ পৰি গ'ল আকৌ গৈছিলে ইয়াত পৰি গ'ল আৰু যেতিয়া একেবাৰে ওপৰত খোল খাইছিলে ইয়াৰ পৰাই লৈ ছাপোৰ্ট ল'লে ঠিক আছে আৰু এইডোখৰত বহুত ইয়াত টাইম স্পেণ্ড কৰিছে ক্লিয়াৰ এইখিনি কি পইণ্ট এইখিনি যে ইয়াৰ পৰাই যে পৰি গৈছে
এই গোটেইখিনি হৈছে ৰিজেকশ্যন পইণ্ট বাৰে বাৰে ৰিজেকশ্যন লৈ তললৈ পৰি গ'ল ৰিজেকশ্যন লৈ তললৈ পৰি গ'ল ৰিজেকশ্যন লৈ পৰি গ'ল ৰিজেকশ্যন লৈ পৰি গ'ল ৰিজেকশ্যন লৈ ওপৰলৈ উঠি গ'ল আৰু ইয়াত কি টাইম স্পেণ্ড কৰিছে মেক্সিমাম মিটিং পইণ্টছ হৈছে ক্লিয়াৰ অ'কে ৰিজেকশ্যন লৈ ওপৰলৈ উঠি গৈছে ৰিজেকশ্যন লৈ ওপৰলৈ উঠি গৈছে এইডোখৰত মেক্সিমাম টাইম স্পেণ্ড কৰি গেপ আপ খোল খাই এতিয়া ওপৰলৈ ৰেলীটো লৈছে ত' ইয়াত বহুত ভৰপূৰ মাত্ৰাত বায়াৰ আছে আৰু এইটো বিগ প্লেয়াৰ বাইং জোনো হয় ক্লিয়াৰ ত' এই ধৰণে আমি মেক্সিমাম কমন পইণ্ট ক'ত আছে 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 কমন পইণ্ট এই জোনটোতে আছে আৰু এই জোনটো কেনেকুৱা জোন আইদাৰ ইয়াৰ পৰাই উঠি গ'লে উঠি যায় বা পৰি গ'লে পৰি যায় ক্লিয়াৰ চ' এইটো আমাৰ কাৰণে ইম্পৰ্টেণ্ট আৰু ইম্পৰ্টেণ্ট আমাৰ কাৰণে কি হ'ব এতিয়া সেইটো আমি অবজাৰ্ভ কৰোঁ এতিয়া নেক্সট ইম্পৰ্টেণ্ট জোন মাৰ্কেটে যদি ইয়াক যদি ভাঙে মাৰ্কেট কোনডোখৰলৈকে পৰিব পাৰে আৰু ইম্পৰ্টেণ্ট চাবলৈ গ'লে আমি আমাৰ পিছৰ মাৰ্কেটক চাব লাগিব পিছৰ মাৰ্কেটক যদি আমি চাওঁ আমি ক'ত ইম্পৰ্টেণ্ট জোন হিচাপে পাওঁ সেই বস্তুটো আমি এতিয়া অবজাৰ্ভ কৰিম ক্লিয়াৰ ইয়াত আৰু এটা আমি জোন অবজাৰ্ভ কৰিব লাগিব এইডোখৰ চাওক একে মই ইয়াত মিটিং পইণ্ট চাইছো ইয়াত মই আঁকি দেখুৱাই দিছো আপোনালোকে যদি চাবলৈ যায় ক'ত বস্তুখিনি দেখিব এতিয়া আমি দেখাত বহুত জেগাত লেভেল দেখিম কিন্তু সেই পাৰ্টিকুলাৰ জেগাটোকে কিয় ল'ম তাৰ ৰিজনটো হৈছে মেক্সিমাম ক'ত হৈছে বা মেক্সিমাম বাৰে বাৰে লগ ক'ত খাইছে সেই বস্তুটো আমি চাব লাগিব মই আঁকি দেখুৱাম অ'কে 246 চাৰিটা লাইক লাগে 250 টাৰ্গেট কমপ্লিট কৰক জলদি ফাষ্ট অ'কে এতিয়া আমি চাবলৈ গ'লে ইয়াতো মিটিং পইণ্ট আছে ইয়াতো মিটিং পইণ্ট আছে ইয়াতো মিটিং পইণ্ট আছে ইয়াতো মিটিং পইণ্ট আছে ইয়াতো মিটিং এতিয়া চবতছে বেছি ক'ত আছে সেইটো উলিয়াওক চবতছে বেছি ক'ত আছে সেই বস্তুটো উলিয়াবলৈ চেষ্টা কৰক ক্লিয়াৰ সেই বস্তুটো যদি আপুনি উলিয়াই মেক্সিমাম মিটিং পইণ্টছ আপুনি এডোখৰত পাব ত' ইয়াত আমি লেভেল এটা দেখা পাম ক্লিয়াৰ ছাপ'জ বোলে আমি মেক্সিমাম মিটিং পইণ্টছৰ ওপৰতে কাম কৰিছো এইডোখৰত কিবা এটা দেখা পাইছো ইয়াত কেইবাৰ টাচ হৈছে 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 23 বাৰ ই মিট কৰিছে কমন মিটিং পইণ্ট ক্লিয়াৰ আৰু তাৰ তলত যদি আমি চাওঁ আৰু এপাত ক'ত দেখা পাম এইডোখৰত দেখা পাম ক্লিয়াৰ ইয়াত কেইবাৰ মিট কৰিছে 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 এতিয়া কোনটো বেছি ভাল কাম কৰিব অবভিয়াছলি 23 বেছি ভাল কাম কৰিব বাট মই কৈছো ন দেৰ ইজ অলৱেজ আ জোন সদায় এটা পাৰফেক্ট জোন থাকে এতিয়া মই যদি ইয়াত এটা জোন ক্ৰিয়েট কৰি দিওঁ এই 23 আৰু 16ৰ মাজত তেতিয়া আমি ইয়াত এনেকুৱা পাম ইয়াত মেক্সিমাম বাইং হৈছে বা এটা সময়ত ইয়াত মেক্সিমাম চেলিং হৈছিলে ত' ইয়াত কিমানখিনি মানুহৰ এণ্ট্ৰি আছে মেক্সিমাম এণ্ট্ৰি 23 প্লাছ 16 কিমান হ'ব 9 39 বিগ এণ্ট্ৰিজ এভেইলেবল এই জোনটোত ক্লিয়াৰ চ' এইটো এটা আমাৰ কাৰণে ইম্পৰ্টেণ্ট জোন বা লেভেল হৈ যাব ইয়াত আমি এতিয়া আঁকিম ক্লিয়াৰ বুজি পাইছেনে আপোনালোকে এই লেভেলটো আঁকি লওঁ এইটো ইম্পৰ্টেণ্ট লেভেল হ'ব তাৰপিছত মাৰ্কেটে ক'ৰ পৰা ছাপৰ্ট ল'বলৈ চেষ্টা কৰিছে সেই বস্তুটো অবজাৰ্ভ কৰিব লাগিব ক্লিয়াৰ ইয়াত যদি আমি চাওঁ মাৰ্কেটে এইডোখৰৰ পৰা ছাপৰ্ট ল'বলৈ চেষ্টা কৰিছে বাট এইডোখৰত আমি আঁকিব পাৰোঁ এইডোখৰত আমি দেখিছোঁ ভাল ছাপৰ্ট লৈ মাৰ্কেট ইয়াৰ পৰা বহুত ধুনীয়াকৈ আপ ট্ৰেণ্ড মোমেণ্টাম এটা ল'লে এইডোখৰত আমাৰ নেক্সট লেভেল 4 ঘণ্টাত আমি এইখিনি অবজাৰ্ভ কৰিছোঁ ওপৰৰ ফালেও কিছুমান আঁকি লওঁ ক্লিয়াৰ ওপৰ ফালেও কিছুমান আঁকি লওঁ
ওপৰ ফালে আমাৰ এইডোখৰত হ'ব ওপৰ ফালে সেইটোৱে কমন মিটিং পইণ্ট যোনটো মই কথা কৈছিলো না সেই বস্তুটোৱে মই ইয়াত ড্ৰ কৰিছো বেলেগ একো ৰকেট চাইন্স নহয় ইয়াত দেই সেই বস্তুটোৱে মই ড্ৰ কমন মিটিং এইটো আমাৰ কমন মিটিং পইণ্টটো ইয়াত আছে এক ছেকেণ্ড মিটিং পইণ্টটো ইয়াত ওপৰৰটো আকৌ এবাৰ আঁকি দিছো মই predictor service 276 200 মানুহে চাই আছে আৰু অলপ আছে জল্দি টাৰ্গেট দি দিয়ক যেনেকে ট্ৰেডত টাৰ্গেট দি দিয়ে নাই জল্দি টাৰ্গেট হিট কৰি দিয়ক অ'কে চ' এইটো আমাৰ এটা ইম্পৰ্টেণ্ট জোন হ'ব ক্লিয়াৰ ত' বস্তুটো চাওক যেতিয়া মই জোন বনাইছো মই চব বস্তুকে ৰেচপেক্ট কৰিবলৈ চেষ্টা কৰিছো ক্লিয়াৰ ইয়াত চাওক মই দেখাইছো মই যেতিয়া জোন বনাইছো মই গোটেইখিনি বস্তু মই প্ৰায় পৰাপক্ষত চেষ্টা কৰিছো যাতে গোটেইখিনি বস্তু ৰেচপেক্ট কৰিব পৰা যাওক মানে ইয়াৰ অৰ্থটো কি হৈছে অৰ্থটো কি এইটো চাই লওক ইয়াৰ অৰ্থ মই এইটো বুজাইছো যে ইয়াত চব মই যেতিয়া আঁকিছো এইখিনিকো ৰেচপেক্ট কৰিছো ইয়াকো ৰেচপেক্ট কৰিছো এই গোটেইখিনিকো ৰেচপেক্ট কৰিবলৈ মই চেষ্টা কৰিছো ইয়াকো ৰেচপেক্ট কৰিব চেষ্টা কৰিছো ইয়াকো ৰেচপেক্ট কৰিব চেষ্টা কৰিছো ইয়াকো ৰেচপেক্ট এইটোকো ৰেচপেক্ট কৰিব চেষ্টা কৰিছো ইয়াকো ৰেচপেক্ট মেক্সিমাম বুজি পাইছে নাই মেক্সিমাম মিটিং পইণ্ট মেক্সিমাম ৰিজেকশ্যন পইণ্ট মেক্সিমাম য'ত টাচ কৰিছে সেইডোখৰ ধৰি মই এই জোনটো ক্ৰিয়েট কৰিছো ক্লিয়াৰ অ'কে আৰু এতিয়া আমি যদি ওপৰত চাবলৈ যাওঁ ওপৰত আমাৰ 4 ঘণ্টাৰ ইম্পৰ্টেণ্ট জোন কোনটো হ'ব চাওঁ তাৰপিছত 15 মিনিটত আমি লেভেল আঁকিবলৈ শিকিম এইটো আমাৰ 4 আৱাৰ্ছ টাইম ফ্ৰেমৰ মেক্সিমাম আমাৰ যোনটো জোন এইটো ক্লিয়াৰ এইখিনি আমি 4 ঘণ্টাত তৈয়াৰ কৰিলো 4 ঘণ্টাৰ টাইম ফ্ৰেমত আমি এনালাইচিছ কৰি এইখিনি আমি তৈয়াৰ কৰিলো ত' যেতিয়ালৈকে মাৰ্কেট এই ৰেঞ্জটোৰ ভিতৰতে সোমাই থাকিব এইখিনি তেতিয়ালৈকে কাম কৰি থাকিব বুজি পাইছে কেনেকে আঁকিলো বস্তুটো বুজাই দিছো নহয় ইয়াত আমি যেতিয়া কেণ্ডেলটো যেতিয়া বনাও আমি মেক্সিমাম টাচিং পইণ্টত এইটো কম্পালচৰি নহয় যে আমি কেণ্ডেলৰ উইকটো কনচিডাৰ কৰিব লাগিব বা কেণ্ডেলৰ বডিটো কনচিডাৰ কৰিব লাগিব আমি মেক্সিমাম মিলাবলৈ চেষ্টা কৰো এডজাষ্ট কৰিবলৈ চেষ্টা কৰো যেনেকে ইয়াত চোৱা ইয়াত কেণ্ডেলৰ ইয়াত বডি মিলিছে ইয়াত কেণ্ডেলৰ উইক মিলিছে বাট মেক্সিমাম টাচিং পইণ্ট এই জোনটো এই ধৰণে ক্ৰিয়েট কৰিবলৈ চেষ্টা কৰিছো যাতে মেক্সিমাম ৰিজেকশ্যন পইণ্টখিনিক টাচ কৰিব চেষ্টা মানে চুব পাৰো ৰিজেকশ্যন পইণ্ট যিমান আছে গোটেইখিনিক চুব পাৰো আৰু মেক্সিমাম মিটিং পইণ্টখিনিক যাতে টাচ কৰিব চেষ্টা কৰিব পাৰো মিটিং পইণ্ট ৰিজেকশ্যন পইণ্ট তেনেকুৱা ডেফিনিট আনচাৰ নাই কিমান দিনৰ পৰা আমি জাষ্ট মাৰ্কেটখন চালে 2-3 সপ্তাহ খুব বেছি এমাহমান চালে হ'ব তাৰ মিটিং পইণ্ট অ'কে ঠিক আছে অ'কে এতিয়া আমি আহি যাওঁ 15 মিনিটৰ টাইম ফ্ৰেমত আপোনালোকে চাব এইখিনি 5 মিনিটত কি ধুনীয়াকৈ আপোনালোকে ট্ৰেড কৰিব পাৰিব ক্লিয়াৰ এতিয়া আমি আহি গ'লো 15 মিনিটৰ টাইম ফ্ৰেম 15 মিনিটৰ টাইম ফ্ৰেমত এতিয়া আমি চাম ক'ত ইম্পৰ্টেণ্ট লেভেল আমি আঁকিব পাৰোঁ বা ক'ত ইম্পৰ্টেণ্টকৈ আমি কাম কৰিব পাৰোঁ দেই 288 আৰু 12টা লাইক লাগে অ'কে এতিয়া 15 মিনিটৰ টাইম ফ্ৰেমত চাওঁ আমাৰ কাৰণে কিবা ইম্পৰ্টেণ্ট লেভেল ইয়াত থাকিব নেকি সেইখিনি আমি মাৰ্ক কৰিম দেই 15 মিনিটৰ টাইম ফ্ৰেমত চালে আমাৰ এটা লেভেল আমি এইডোখৰত পাম ইয়াৰ এইডোখৰ এটা লেভেল কনচিডাৰ কৰিব পৰা যায় নেকি মিটিং পইণ্টছ মেক্সিমাম মিটিং পইণ্টছ আমি এইডোখৰত পাম নেকি মেক্সিমাম মিটিং পইণ্টছ আমি এইডোখৰত কনচিডাৰ কৰিব পাৰিম অ'কে
ইয়াত maximum meeting points, rejection, meeting points, rejection. So এইটো কাৰণে আমি ইয়াত এটা লাইন ড্ৰ কৰিছো। ওকে, ওপৰ ফালেও এটা পাৰিম, ওপৰ ফালেও 15 মিনিটৰ টাইম এটা পাৰিম। ইয়াৰ ৰংটো বদলাই দিওঁ, ৰংটো ৰেড কালাৰত দি দিছো। বগাকেইটা 4 আৱাৰ্ছৰ হয়, য়েল্লো কালাৰ বাকচটো 1 ঘণ্টাৰ হয়, আৰু ৰেড কালাৰটো 15 মিনিটৰ হয়। তাৰপিছত আমি 5 মিনিটত চাম ক'ত ট্ৰেড কৰিব পৰা যাব। ওকে, এইটো আমাৰ 15 মিনিটৰ কাৰণে এইটো ইম্পৰ্টেণ্ট লেভেল হ'ব। ইয়াত দেখিছে কেনেকে ৰিজেকশ্যন লৈছে বা মিটিং পইণ্টছ কৰিছে। ইয়াতো সেম ৰিজেকশ্যন লৈ ছাপৰ্ট লৈ ওপৰলৈ গুচি গ'ল। ক্লিয়াৰ? এইডোখৰত অবজাৰ্ভ কৰিলে 15 মিনিটৰ আমাৰ ইম্পৰ্টেণ্ট লেভেল দুপাতে পাম। ঠিক আছে, আৰু 4টা লাইক লাগে, 300 টাৰ্গেট হ'ব, জলদি এচিভ কৰক। এতিয়া আমি 5 মিনিটৰ টাইম ফ্ৰেমত আহোঁ। এতিয়া আমি ইয়াত ভেলিড ট্ৰেড ক'ত ল'ব পাৰিম সেই বস্তুটো আমি চাবলৈ চেষ্টা কৰোঁ। ক্লিয়াৰ? সেই বস্তুটো আমি চাবলৈ চেষ্টা কৰোঁ। চাওক, ইমান ধুনীয়া ৰেচপেক্ট কৰিছে, একজেক্ট পইণ্ট টু পইণ্ট ৰেচপেক্ট। ইয়াত গৈ বিয়াৰিছ পেটাৰ্ণ বনিলে লেভেল, ইয়াত ৰেজিষ্টেঞ্চ কেইপাত আছিলে? এপাত, দুপাত, 3 পাত ৰেজিষ্টেঞ্চ আছিলে। এটা বেকাৰ ট্ৰেণ্ড লাইন, 2টা হৰাইজণ্টেল লাইনৰ ৰেজিষ্টেঞ্চ আছিলে। ব্ৰেক কৰিব নোৱাৰিলে, পেটাৰ্ণ বনিলে, লগালগ তললে ফল হ'ল। ক'লৈকে ফল হ'ল? লেভেললৈকে ফল হ'ল। ক্লিয়াৰ? মই এটা ট্ৰেড আপোনালোকক দেখুৱাবলৈ 28 এনেকে বনাই ল'লে তাৰপিছত আপোনালোকে ট্ৰেড কৰক। আৰু ইয়াত ট্ৰেড কৰাৰ মজা এটা পাব, বুজিলে নাই? মাৰ্কেট একদম জেগালৈকে গৈছে। আৰু 3টা লাইক, কামন জল্দি। তাৰপিছত 5 মিনিটত কেনেকে ট্ৰেড পেন আপ কৰিব লাগে সেইটো বস্তু চাম। 300 লাইক টাৰ্গেট ডান, জল্দি। এক ছেকেণ্ড ৰ'ব, মই পানী অকণ খাই লওঁ। তাৰপিছত চাব, ইয়াত 5 মিনিটত আমি কি ধৰণে আপোনালোকৰ লাইভত আপোনালোকৰ মুখৰ আগত লেভেলছ কি ধৰণে বনাব লাগে বনাই দেখুৱালো। আৰু এতিয়া ইয়াত ট্ৰেড কেনেকে ল'ব লাগে 2-3 দিনৰ আপোনালোকক এনালাইচিছ দেখুৱাম। নেক্সট আমি ট্ৰেড ক'ত পাম? যদি এই হাইটো যদি ব্ৰেক হয়, এই হাইটো ইয়াত ব্ৰেক কৰিছে, ইয়াত ট্ৰেড এটা লওক। এইটো নতুন হাই বনাইছিলে ন, মোৰ লেভেল পাতক ব্ৰেক কৰিও আহিও নতুন লেভেল হাই এটা বনাইছিলে। তো আমাৰ কাৰণে নতুন হাইটো যেতিয়া ব্ৰেক হ'ব তেতিয়া আমি ইয়াত ট্ৰেড এটা ল'ম। মোৰ ষ্টপ লছটো এই কেণ্ডেলটোৰ ল', মানে চাওক নিফটিৰ কাৰণে আপুনি যদি একৰ্ডিং টু চাৰ্টৰ মতে যদি চাবলৈ যায় 20-25 পইণ্ট 22 পইণ্ট ঠিক আছে ষ্টপ। ঠিক আছে, ওকে। ইয়াত মোৰ টাৰ্গেট কোনডোখৰলৈকে হ'ব? ইয়াত মোৰ টাৰ্গেট ইয়ালৈকে হ'ব, কাৰণ ইয়াত ট্ৰেণ্ড লাইন এপাত আছিলে। বুজি পাইছে ন? আৰু মই কি কওঁ, মোৰ লেভেলত যদি ৰিজেকশ্যন দেখুৱাই মই ওলাই দিম, লাগিলে তাৰ ওপৰত 200 পইণ্ট গুচি যাওক, মোৰ মতলব নাই। এণ্ড আই ডোন্ট ৰিগ্ৰেট এবাউট ইট। ক্লিয়াৰ? ইয়াত 39 পইণ্টৰ আমি টাৰ্গেট পাইছো। ইয়াত চাওক ইমান ধুনীয়া বিয়াৰিজ পেটাৰ্ণ এটা বনাইছে, লেভেলৰ ওচৰত গৈ ট্ৰেণ্ড লাইন ভাঙিব নোৱাৰি বনাইছে। ইয়াত মই তললৈ প্লেন আপ কৰিম আৰু ইয়াৰ ট্ৰেডটো ধুনীয়াকে কেপচাৰ কৰিবলৈ চেষ্টা কৰিম। আৰামছে এইটো কেপচাৰেবল ট্ৰেড হয় আমাৰ। ঠিক আছে, এইটো আমাৰ ধুনীয়াকে কেপচাৰেবল ট্ৰেড হয়। এইটো ইয়াৰ ওপৰত ট্ৰেড লাইনটোৰ ওপৰত ষ্টপ লছ থৈ ধুনীয়াকে কেপচাৰেবল ট্ৰেড হয়। বাট মোৰ টাৰ্গেটটো ইয়ালৈকে থাকিব, মোৰ টাৰ্গেটটো ইয়ালৈকে থাকিব। ঠিক আছে, 234 পইণ্টৰ মোৰ টাৰ্গেট থাকিব। বাট এইডোখৰত দি যেতিয়া উভতা মাৰি দিলে মই ইমান মানত এক্সিট লৈ দিম আৰু, কাৰণ লেভেলটো পাই গলি না। বুজি পাইছে? লেভেলটো পাই গলি আৰু এনেও মাৰ্কেট বন্ধই হ'ব হ'ল। ক্লিয়াৰ? দেখুৱাই দিছো। বাট মোৰ মাৰ্কেট কণ্টিনিউ থকা হ'লে গুচি গ'লগৈ। ক্লিয়াৰ? ত' মই এপ্ৰক্সিমেটলি এইডোখৰত এক্সিট কৰি দিম।
বা মাৰ্কেট শেষ হৈছে বুলি এডোখৰ এক্সিট কৰি দিম। তো এইকেইটাই আমাৰ ভেলিড একদম একদম ইজি ট্ৰেড, বুজি পাইছে ন? বুজি পাইছে নাই? মই আপোনালোকৰ চেটখিনি এবাৰ পঢ়িলো, বুজি পাইছে কেনেকে আমি ট্ৰেড বিলাক প্লেন আপ, আৰু কিমান চিম্পল হয়। মেইন বস্তু ইয়াত হোল্ড কৰিব পাৰিব লাগিব। আগদিনাখনৰ এনালিচিছ চাওঁ আমি ক'ত ট্ৰেড ল'ব লাগিব। আগদিনাখনৰ এনালিচিছ চাওঁ ক'ত ট্ৰেড ল'ব লাগিব। অ'কে, চেম লজ। এইটো মোৰ লেভেল হয় যোনটো বেছি বেছি ডাঠ হয়। এইটো মোৰ লেভেল হয় নাই? এইটো মোৰ লেভেল হয়। মোৰ লেভেলটোক ব্ৰেক কৰি দেখুৱাই এটা নতুন নিউ, ইয়াক আমি কি কওঁ, নিউ লেভেল হাই। নিউ লেভেল হাই এটা ক্ৰিয়েট কৰি থৈ আহিলে। যেতিয়া এই নিউ লেভেল হাইটো এপাত ফুল বডি কেণ্ডেলে ব্ৰেক কৰিব, আমি ইয়াত আকৌ এটা এন্ট্ৰি মাৰিম, আৰু ওপৰলে টাৰ্গেট, কোনটো ওপৰলে টাৰ্গেট হ'ব? ইয়ালৈকে আমাৰ টাৰ্গেট হ'ব। ঠিক আছে, কেতিয়াবা বেছি ডাঙৰ টাৰ্গেট হ'লে ইয়ালৈ নগ'লে আমি 50% এটলিষ্ট টাৰ্গেট এটা আমি আশা কৰিম। ক্লিয়াৰ? এতিয়া আমি চাওঁ কেনেকে আমি লেভেল টু লেভেল কাম কৰিব লাগিব। ইয়াৰ 50% লেভেলটো আঁকি লওঁ। একজেক্ট পইণ্ট টু পইণ্ট 50% লেভেলৰ টাৰ্গেট দিছে, তাৰপিছত এক্সিট লৈছে। ক্লিয়াৰ? এইটো হৈছে আমাৰ 50%ৰ লেভেল। ফাৰ্ষ্ট টাৰ্গেট আমাৰ 50%ৰ লেভেল থাকে। ঠিক আছে, অ'কে। এতিয়া আমি ইয়াত ট্ৰেডটো কোনডোখৰত কেনেকে প্লেন আপ কৰিম আমি চাওঁ। যাহা এইটো ব্ৰেক হ'ল, ইয়াত আমি ট্ৰেডটো ল'ম। 22 পইণ্ট 20 পইণ্ট মানৰ ষ্টপ লছ ৰাখি আমাৰ টাৰ্গেটটো একেবাৰে ওপৰলৈকে ইয়াত থাকিব 104 105 পইণ্টৰ। ক্লিয়াৰ? কিন্তু মাৰ্কেটে যদি আমাক ফুল টাৰ্গেট নিদি 50%ত বাৰে বাৰে যদি ঘূৰি ফুৰে বা তাৰ পৰা ৰিজেকশ্যন দেখুৱায় বা এটা চাইডৱেজ পেটাৰ্ণ দেখুৱায়, তেতিয়া আমি ইয়াত এক্সিট হৈ দিম। ক্লিয়াৰ? বুজি পালে? এতিয়া আৰু আমাৰ ট্ৰেড ল'বলগীয়া ইয়াত কোনো জেগা নাই। এইটো ইয়াত ললোহেঁতেন, ইয়াত ট্ৰেড ললোহেঁতেন তললে টাৰ্গেট দিব বুলি, কিন্তু মাৰ্কেট একেবাৰে শেষ হ'ব হ'ল। আৰু চাপৰ ৰেজিষ্টত যদি আমি কাম কৰো, তেতিয়া আমি 3টা বজাৰ পিছত পৰাপক্ষত কোনো ট্ৰেড নলওঁ। ক্লিয়াৰ? চ' এইটো আগদিনাখনৰ এনালিচিছ দিলো। আৰু এদিন এনালিচিছ, এইটো কোনো ট্ৰেডে নাছিলে, ভাল শিকাবলে। এইটো আৰু এটা বেলেগ এটা দিনত ট্ৰেড চাই লওঁ। আচ্ছা, এইটো চাইডৱেজে চলি গ'ল। ঠিক আছে, ইয়াতো বিশেষ একো লজিক ট্ৰেড নাই, বিকজ মোৰ লেভেলত আহিলে মই ট্ৰেডটো ল'ম। লেভেলত নাহিলে মই ক'ৰ পৰা এতিয়া জোৰ জবস্তি ট্ৰেড লোৱাই দেখাম আপোনালোকক, পাইছে ন? ক্লিয়াৰ? ত' ইয়াত এটা ট্ৰেড মই দেখুৱাম। ক্লিয়াৰ? অ'কে। 22 তাৰিখৰ মাৰ্কেট চব একজেক্ট পইণ্ট টু পইণ্ট। মইতো এইবিলাক চাই চিতি অঁকা নাই ন, বাট কাম কৰে ন, বুজি পাইছে? চ' এইটোৱে হৈছে। এতিয়া ইয়াৰ এইটো দেখুৱাম। আমি পঢ়ো আমি কিয় ট্ৰেড ল'ম, বা কি পেটাৰ্ণ বা কি লজিকত ট্ৰেড ল'ম, বুজি পাইছে? এই বস্তুখিনি আমি এতিয়া চাওঁ। অ'কে, চলো। ইয়াত চাওক, ইয়াত ৰাতিপুৱা ইয়াত ট্ৰেড কৰিবলৈ একো নাই, কিন্তু ইয়াত যোনটো পেটাৰ্ণ বনিছে, এই পেটাৰ্ণটো বুজি পাইছে ন? ইয়াত পেটাৰ্ণ যোনটো বনিছে, এইটো পুৰা হাইলি বুলিছ পেটাৰ্ণ, আৰু বনিছে ক'ত? ৰিজেকশ্যন ক'ৰ পৰা লৈ দেখুৱাইছে? মোৰ এই ষ্ট্ৰং ট্ৰেণ্ড লাইন পদৰ পৰা 4 ঘণ্টাৰ হেৰিয়াৰ ট্ৰেণ্ড লাইন হয়, এইপাৰ কিন্তু বেয়া ষ্ট্ৰং ট্ৰেণ্ড লাইন। ক্লিয়াৰ? চ' ইয়াত আমি ট্ৰেডটা ল'ম। ঠিক আছে, কাৰোবাৰ যদি বেছি ভয় লাগিছে ওপৰত লওক, খালি ইয়াত ষ্টপ লছ হিট হ'ব। মই নিজে পাৰ্চনেলি ইয়াত ট্ৰেড লৈছিলো, মই ইয়াতে ট্ৰেড লৈছিলো, আৰু মোৰ টাৰ্গেট ইয়ালৈকে আছিলে, কিন্তু যাহাই লেভেলটো ক্ৰছ কৰোঁতে মই কৈছো ন, মই এটা লজিকে ইউজ কৰো, যোনটো ৰিপিটেডলি মই ইউটিউবত কওঁ, আৰু সেইটোৱে মোৰ প্ৰাইজেকশ্যনৰ চিক্ৰেট। বেলেগ একো নাই, বেলেগ যদি আছে এক্সপিৰিয়েঞ্চ, কেণ্ডেল বিহেভিয়াৰ দেখিলে গম পাম। একো নাই, মই কৈছো ন, এইটো ওপৰলৈ যাব বুলি মই কেনেকে গম পাওঁ? অৰ্থনিৰ পৰা ৰিপিট কৰি আছো, কাৰণ কেণ্ডেল ক্লজিংটো ইয়াৰ ওপৰত দিছে, ৰিজেকশ্যন লৈ ক্লজ দিয়া হলে মই ওপৰলৈ আশা নকৰো। আৰু ক্লিয়াৰ? এই লেভেলটোলৈকে যাব লাগে, গ'ল নাই? হয়তো গ'ল চক। আৰু কেনেকে ব্ৰেক কৰিছে? লেভেলটো ৰিজেকশ্যন দি ব্ৰেক কৰিছে, নাই কৰা ন? ইয়ালৈকে যাব লাগে, কিন্তু আমি এইডোখৰতে ওলাই দিম। ক্লিয়াৰ? ইয়াত চক কেনেকে আমি টাৰ্গেট ল'ব লাগে, ডাঙৰ টাৰ্গেট কেনেকে ল'ব লাগে, ইয়াত চক। ত' ইয়াত আমি ট্ৰেড ল'ম। ঠিক আছে, ইয়াৰ তলত ষ্টপ লছ ৰাখিম।
25-26 পইণ্ট মানৰ আমাৰ ষ্টপ লছ থাকিব ফাৰ্ষ্ট টাৰ্গেট ইয়ালৈকে থাকিব ঠিক আছে মইতো কওঁ এনেকে যদি টাৰ্গেট লৈছে ন ডাঙৰ টাৰ্গেট যদি লয় তেতিয়া আপুনি উলিয়াই দিয়ক আধা কোৱান্টিটি উলিয়াই দিয়ক ন ইমানখিনি পইচা কেলে লাগে আধা কোৱান্টিটি উলিয়াই দিয়ক চেফ খেলক ঠিক আছে নেক্সট টাৰ্গেট আমাৰ ইয়ালৈকে থাকিব 196 পইণ্টৰ আমাক টাৰ্গেট 196 পইণ্টৰ টাৰ্গেট কোনডোখৰত ওলাই দিম একজেক্টলি এইডোখৰত ওলাই দিম কাৰণ মই এটা ৰুলেই ফ'ল' কৰোঁ ইয়াত দিলে বুলিয়ে মই ইয়াত টাৰ্গেট পাইছোঁ বুলি দেখাব নোৱাৰোঁ সেইটো এগেইনষ্ট মাই এথিক্স ক্লিয়াৰ ইয়াত মই এইটো কেলে ল'ম যোনটো ৰুল সদায় প্ৰাইজ একশ্যনত ফ'ল' কৰোঁ মোৰ লেভেলক চুই ৰিজেকশ্যন দেখুৱালে মানে সেইটো মাৰ্কেট নাযায় আৰু মোৰ কাৰণেতো নাযায় লাগিলে সি গুচি যাওকগৈ কিন্তু মোৰ কাৰণে নাযায় মই তাত এক্সিট লৈ ল'ম মোৰ লেভেলক চুই ৰিজেকশ্যন দেখুৱালে এক্সিট ক্লিয়াৰ বুজি পালে বহুতে ক'ব পাৰে ছাৰ ইয়াত চাইডে যাব উপায় নাই চাইডে যাব ইয়াত পইচা পালেতো তাৰে অকণমান এডোখৰত লৈ যাব আকৌ এডোখৰত অকণমান দি যাব ঠিক আছে অ'কে তাৰপিছত আকৌ কোনডোখৰত ট্ৰেড ল'ম যেতিয়া এই লেভেলটো ব্ৰেক হ'ব তেতিয়া মই ইয়াত ট্ৰেড ল'ম মোৰ টাৰ্গেট কি হ'ব ফাৰ্ষ্ট টাৰ্গেট এইটোত মোৰ ফাৰ্ষ্ট টাৰ্গেট হ'ব বুজি পালে ডাঙৰ যদি থাকে বা য়েল্ল' কালাৰ বাকচ যদি থাকে মই ৰিপিট কৰিছোঁ য়েল্ল' কালাৰ বাকচ যদি থাকে বা ডাঙৰ টাৰ্গেট যদি আমাৰ যদি থাকে বা য়েল্ল' কালাৰ বাকচ থাকে তেতিয়া আমি 50% এটা লেভেল ৰাখি ল'ম ক্লিয়াৰ ফাৰ্ষ্ট টাৰ্গেট আমাৰ 50% লেভেল তাৰপিছত আমাৰ নেক্সট টাৰ্গেট যেনেকে ইয়াতো আপোনালোকে 50% এটা লেভেল লৈ ল'ব পাৰে আৰু একজেক্টলি চাব 50% লেভেল এইডোখৰে হয় আৰু এইডোখৰত সি ওপৰলৈ যাম বুলি কৈছে কাৰণে ওপৰলৈ গুচি গ'ল আৰু ইয়াত 50% লেভেলত সি ওপৰলৈ যাম বুলি ক'ব নোৱাৰিলে কাৰণে তললৈ পৰি গ'ল চ' ইয়াত আমি ট্ৰেড ল'ম এইটোলৈকে আমাৰ টাৰ্গেট হ'ব যাহা ৰিজেকশ্যন দেখুৱালে আমি ইয়াত ওলাই দিম সৰু ইয়াত প্ৰফিট পাম ক্লিয়াৰ দেখুৱাই দিছো ইয়ালৈকে আমাৰ টাৰ্গেট থাকিব ৰিজেকশ্যন দেখুৱালে এক্সিট কৈছো নহয় এক্সিট মানে এক্সিট আৰু ইয়াত ৰখা কোনো চিষ্টেম নাই নিজৰ লেভেল ব্ৰেক কৰিলে ল'ম নহ'লে কোনো লোৱাৰ ইয়াৰ একো চিষ্টেমে নাই বুজি পাইছে এইডোখৰত নতুন ট্ৰেড ক'ত ল'ম ইয়াত ধুনীয়াকৈ ৰিজেকশ্যন লৈ ইয়াত বিয়াৰিছ পেটাৰ্ণ এটা দেখুৱাইছে ঠিক আছে নেক্সট এইটো ইয়াত তলত ক্লজিং দিছে ইয়াতে আমি ট্ৰেড এটা ল'ম যাহাই এইখিনিৰ ল'টো ব্ৰেক হ'ব ঠিক আছে ইয়াৰ ল'টো এইডোখৰত ব্ৰেক হ'ল এইডোখৰতে আমি ট্ৰেড এটা ল'ম ট্ৰেড মানে কি ল'ম ইয়াত মাৰ্কেট শেষেই হ'ব হ'ল ল'লে ল'ব পাৰে বাট নল'লেও আমি ইয়াক ইগন'ৰ কৰিছোঁ ক্লিয়াৰ বুজি পালে এই লেভেলখিনি টপ ক্লাছ লেভেলছ হয় লাগে যদি ফটো এটা মাৰি লওক মই ইয়াত দি দিছোঁ বা ভিডিঅ'টো চাই এইখিনি লেভেলছ আঁকি ল'ব পাৰিব যদি মাৰ্কেট এইটো ৰেঞ্জত থাকে এইখিনি লেভেলছ আল্টিমেট কাম কৰিম 376 400 নকৰিলে মানে মই বেয়া পাম আজি যদি 400 নকৰাকে যদি মোক পঠিয়াই মই নেক্সট লাইভ নাহোঁ আৰু ইমানখিনি মানুহ চাই থাকিলে 400 লাইক কৰিব নোৱাৰে নেকি কৰি দিয়ক জলদি কৰি দিয়ক অ'কে নোট ডাউন কৰি লওক এইখিনি লেভেলছখিনি নোট ডাউন কৰি লওক মই জুম কৰি দেখুৱাই দিছোঁ ৰ'ব এটা এটা জুম কৰি মই দেখুৱাই দিছোঁ দেই মই মুখেৰে কৈ দিম দিয়ক মই মুখেৰে কৈ দিম আপোনালোকে লিখি ল'ব পাৰিব ইয়াত নোলাব নেকি এগাল ওলাই গৈছে ন য়েল্ল' কালাৰ কেইডাল নোলাইছে ৰ'ব মই কিবা এটা মেনেজ কৰি কৈছোঁ আপোনালোকে মোৰ লাইকৰ মেনেজটো কৰি দিয়ক মেনেজ কৰি কৈ আছোঁ অ'কে প্ৰথমতে হোৱাইট লাইন কেইডাল মই কৈ আছোঁ সেইকেইটা নোট কৰি ল'ব তাৰপিছত মই ৰেটকেইটা কৈছোঁ 22,525 হোৱাইট লাইন নেক্সট হোৱাইট লাইনটো আছে আমাৰ 22,181 তাৰপিছত ৰেড লাইন এটা কৈছোঁ ৰেড লাইনটো হৈছে 22,333 নেক্সট ৰেড লাইনটো আমাৰ আছে 21,987 ঠিক আছে অ'কে এতিয়া মই য়েল্ল' কালাৰ বাকচকেইটাৰ কথা কৈ দিওঁ বাকচ আৰু আছে নেকি চাওঁ ৰ'ব দেই বাকচকেইটাৰ কথা কৈ বাকচকেইটা লিখি লওক 22,525 পৰা
22,430 লৈকে বাকচ য়েল্লো কালাৰ বাকচ এটা বনাম নেক্সট বাকচটো বনাম 22,238 পৰা নেক্সট বাকচটো বনাম 22,119 লৈকে নেক্সট বাকচটো বনাম 21,865 পৰা 21,742 লৈকে বাকচটো বনাম খালি ট্ৰেন লাইনটো বনাবলৈ হ'লে আপোনালোকে মোৰ গোটেই ভিডিঅ'টো চাই লওক মইতো কওঁ বাৰে বাৰে ৰিপিটেড ভিডিঅ'টো চাই লওক শিকিব পাৰিব ইয়াতকে চিম্পলকে আপোনাক চাপৰ্ট ৰেজিষ্টেঞ্চ কোনেও নিশিকায় ডাইৰেক্ট লাইভ আঁকি দেখাই ট্ৰেড লোৱাই দেখুৱাইছো তাকো লজিক মোৰ এটাই লজিক চিধা চিধি ঠিক আছে লওক ঠিক আছে ইম্পৰ্টেণ্ট চাপৰ্ট ৰেজিষ্টেঞ্চ 1 আৱাৰ টাইম ফ্ৰেমত চাওক গোটেইখিনি ইম্পৰ্টেণ্ট চাপৰ্ট ৰেজিষ্টেঞ্চ বুজি পালে আৰু এটা লেভেল য়েল্লো কালাৰ লেভেল কৈ দিছো মাৰ্ক কৰক 21,599 পৰা 21,500 আৰু এটা মাৰ্ক কৰি দিয়ক লৈ লওক 21,296 পৰা 21,194 লৈকে আছে অ'কে থেংক ইউ ছ' মাছ গুড নাইট বাই বাই জয় অসম থেংক ইউ